Good morning. যোৱাকালি আমি আহিছিলোঁ ন তেজপুৰ ইউনিভাৰ্চিটি তো আজি মোৰ ৰাতিপুৱাটো আৰম্ভ হৈছে তেজপুৰ ইউনিভাৰ্চিটি গেষ্ট হাউচৰ পৰা আৰু মই এতিয়া ভিডিঅ'টো বনাই আছোঁ আমাৰ গেষ্ট হাউচৰ ৰুমৰ বেলকনিৰ পৰা। গেষ্ট হাউচটো খুব ধুনীয়া গেষ্ট হাউচ হয়, ৰুম চুমবিলাকো খুব ধুনীয়া হয় আৰু ইয়াতো আপোনালোকে যদি বুকিং কৰিব বিচাৰিছে ফাৰ্ষ্ট টাইমটো অনলাইন বুক কৰিবই লাগিব, তাৰপিছত এপ্ৰুভাৰ হ'লে ৰখিবই লাগিব। আৰু আমাৰ যিহেতু এটা স্পেচিয়েল কোৰ্চ কৰাৰ কাৰণে ইয়াতে আহিছোঁ, তো আমি যাৰ আণ্ডাৰত কোৰ্চটো কৰি আছোঁ সেই ছাৰজনে আমাক এপ্ৰুভ কৰাৰ কাৰণে সহায় কৰিছে, এপ্ৰুভেল আনি লৈ দিছে। আৰু এতিয়া বৰ্তমান ৰাতিপুৱা 5:30 বাজিছে, মোৰ গা পা ধুই ৰেডি হ'লোঁ বাৰু। আজি আমি মন্দিৰ যাম, লগৰজনী বৰ্তমান শুই আছে, তাই উঠাৰ পিছত মই ৰুম টুৰ এটা দিম বাৰু আপোনালোকক। আৰু যোৱাকালি আমি ওলাই গৈছিলোঁ, ইয়াতে আমি টোটেল মোৰ ষ্টুডেণ্ট চব মিলি লগ লাগি আমি ইয়াতে আছোঁ 10জন গেষ্ট হাউচত, আৰু বাকী আউটছাইডত আছে 6জন, টোটেল 16জন আহিছোঁ ইয়াতে। আৰু ষ্টুডেণ্টবিলাকৰ লগত ওলাই যায় মানে গোটেই নেচাৰৰ এইবিলাক ভিউটো চাই মেলি খোজকাঢ়োঁতে কাঢ়োঁতে পাহৰিলোৱে মই ভিডিঅ' বনাবৰ কাৰণে। চ' ৰাতি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, ৰাতি অকণমান মই দেখাইছোঁ বাৰু, জাষ্ট গেটৰখিনি দেখাইছোঁ। এতিয়া আমি যিহেতু মন্দিৰ যাম, ইয়াৰ বাহিৰে চাহিৰে যি আছে মই দেখাব চেষ্টা কৰিম। গেষ্ট হাউচৰ ভিতৰত, কেম্পাছৰ ভিতৰত থকা এখন পাৰ্ক, য'ত একদম চাপৰতে আম লাগি আছে আৰু লিচুও বহুত লাগিছে। তো ৰাতিপুৱা এনেকুৱা এটা দৃশ্য চাব পাৰে, বৰ ভাল লাগে ন, চব গ্ৰীণ এৰিয়া আৰু পৰিৱেশটো খুব ধুনীয়া পৰিৱেশ। এনেকুৱা পৰিৱেশ মই আগতে একচুৱেলি পোৱা নাই। মই কিন্তু এটা কথা কওঁ, মই গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত গৈ পোৱা নাই বৰ্তমানলৈকে, আৰু কাম হোৱাও নাই যাবলগীয়া, তো সেইকাৰণে যোৱাও নাই বাৰু। কিন্তু লাইফত প্ৰথমবাৰ আহিছোঁ তেজপুৰ ইউনিভাৰ্চিটিত, আৰু চবেই কৈ আছে যে ইউনিভাৰ্চিটিখন খুব ধুনীয়া। তো এতিয়াতো এইটো বাৰু গেষ্ট হাউচৰ লুকটো খুব ধুনীয়া হয়, আৰু যিখিনি জেগাত আছে একদম পূৰা নিৰিবিলি পৰিৱেশৰ মাজত আছে গেষ্ট হাউচটো, ধুনীয়া হয় আৰু গছ গছনি পূৰা ভৰা। আমাৰ ডিউতো আছে, গুৱাহাটী ইউনিভাৰ্চিটিতো আছে বাৰু, কিন্তু ইয়াতে প্ৰথম এখন কুলিৰ মাত, চৰাই চিৰিকটি ভৰ্তি, বান্দৰো আছিল। মই বেলেগৰ ভিডিঅ'ত দেখা পাইছোঁ দেই, মৰ্ণিং টাইমত বহুত বান্দৰ আছিল, কিন্তু বৰ্তমানলৈকে বান্দৰ পোৱা নাই। বান্দৰ পালে ভয়ো লাগে, আজিকালি বান্দৰবিলাক যিহে ডাকু বুলিয়ে কৈছোঁ, মানুহ কামুৰি শেষ কৰে। তো যি নহওক বাৰু, লেচু এডাল দেখাওঁ বাৰু, সৰু লেচু লাগি আছে। মই আমডালটো দেখালোৱে, সৰু লেচু লাগি আছে, ভাল লাগিছে দেই, ধুনীয়া পৰিৱেশ। বাৰ কৈ আছোঁ কাৰণ ধুনীয়া পৰিৱেশ, কাৰণ মোৰ ভাল লাগিছে আহি। পৰিৱেশটো এনেকুৱা পৰিৱেশ নাপাওঁ ন, আমি গুৱাহাটীত থাকোঁ যিহেতু, গুৱাহাটীতো ক'ত গছ কাটি শেষে কৰিলে, গছে নাই। তো এতিয়া এনেকুৱা পৰিৱেশ এটা থাকিব লাগে, কাৰণ অক্সিজেনটো পাম ক'ৰ পৰা, গছে যদি নাথাকে। সেইকাৰণে মই যিমান পাৰোঁ, যিমান দূৰলৈকে পাৰোঁ মই কেপচাৰ কৰোঁ। কেঁচা আছে গেষ্ট হাউচটোৰ বেক চাইড হয়, পাৰ্কিং এৰিয়া হয় এইখিনি। তো ইয়াৰ পিছতো আছে কিছু বেক চাইডত মাটি, গ্ৰীনেৰী এৰিয়া, এম্বুলেঞ্চো আছে, কেইবাখনো আছে এম্বুলেঞ্চ। বাছ এইখিনি যিখিনি ফেঞ্চিং দিয়া আছে এইখিনি লাষ্ট আৰু গেষ্ট হাউচ এৰিয়া। ইয়াৰ পিছত চব কলেজৰ ক্লাছৰুম। এটা ইলেক্ট্ৰনিক কেটলি আছে, চাহ বনাবৰ কাৰণে অকণমান যোগাৰ, বিচনা আছে 2খন, এখন মোৰ বেড, এখন ভনীমাৰ বেড। এইটো ৰাতিপুৱা যে ষ্টাৰ্ট কৰিছিলোঁ ভিডিঅ'টো, বেলকনিখন।
আৰু এটা ছাইডত ৰুম এটা আছে, সেইটো আমাৰ ড্ৰেছিং ৰুম। বাথৰুমটো দিম বাৰু, মোৰ লগৰজনীয়ে ইউজ কৰি আছে। এনেকুৱা দুটা কাপোৰ আছে। ভিজা আছে, ইউজ কৰিছোঁ যিহেতু। চ' এইটো বাথৰুম, বাছ এইখিনিয়ে।